উগ্রপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁৰ ওপৰত কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছো। উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো। আমি কি বিচাৰো? শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষ। গতিকে শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁৰ ওপৰত কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। এতিয়া ওলাই আহি আমাৰ সহজ সৰল খোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছো। আপোনালোকে কৈ দিব যে তুমি উচ্ছেদৰ বিৰুদ্ধে মাত মাৰি জেলত যোৱা নাই, তুমি সাম্পানীয় সংঘৰ বলি হৈ তুমি জেলত যোৱা নাই। যেতিয়া পূৰ্ববাদ উগ্ৰপন্থীয়ে গুলীয়াই মানুহ হত্যা কৰিছিলে, এই হত্যাকাণ্ডত এই উগ্ৰপন্থীক তুমি সমৰ্থন কৰিছিলা। তুমি মুছলমানৰ হাৰিত নাই। কোনো মুছলমানে কেতিয়াও উগ্ৰবাদক সমৰ্থন কৰিব নোৱাৰে। ইছলাম ধৰ্মত উগ্ৰবাদ নাই। এইটো বিজেপি দলত তেওঁ প্ৰক্ষেপ কৰিছে। উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো। আমি কি বিচাৰো? শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষ। গতিকে শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁৰ ওপৰত কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। এতিয়া ওলাই আহি আমাৰ সহজ সৰল খোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছো। আপোনালোকে কৈ দিব যে তুমি উচ্ছেদৰ বিৰুদ্ধে মাত মাৰি জেলত যোৱা নাই, তুমি সাম্পানীয় সংঘৰ বলি হৈ তুমি জেলত যোৱা নাই। যেতিয়া পূৰ্ববাদ উগ্ৰপন্থীয়ে গুলীয়াই মানুহ হত্যা কৰিছিলে, এই হত্যাকাণ্ডত এই উগ্ৰপন্থীক তুমি সমৰ্থন কৰিছিলা। তুমি মুছলমানৰ হাৰিত নাই। কোনো মুছলমানে কেতিয়াও উগ্ৰবাদক সমৰ্থন কৰিব নোৱাৰে। ইছলাম ধৰ্মত উগ্ৰবাদ নাই। এইটো বিজেপি দলত তেওঁ প্ৰক্ষেপ কৰিছে। উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো। আমি কি বিচাৰো? শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষ। গতিকে শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁৰ ওপৰত কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। এতিয়া ওলাই আহি আমাৰ সহজ সৰল খোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছো। আপোনালোকে কৈ দিব যে তুমি উচ্ছেদৰ বিৰুদ্ধে মাত মাৰি জেলত যোৱা নাই, তুমি সাম্পানীয় সংঘৰ বলি হৈ তুমি জেলত যোৱা নাই। যেতিয়া পূৰ্ববাদ উগ্ৰপন্থীয়ে গুলীয়াই মানুহ হত্যা কৰিছিলে, এই হত্যাকাণ্ডত এই উগ্ৰপন্থীক তুমি সমৰ্থন কৰিছিলা। তুমি মুছলমানৰ হাৰিত নাই। কোনো মুছলমানে কেতিয়াও উগ্ৰবাদক সমৰ্থন কৰিব নোৱাৰে। ইছলাম ধৰ্মত উগ্ৰবাদ নাই। এইটো বিজেপি দলত তেওঁ প্ৰক্ষেপ কৰিছে।